ট্ৰোল বাহিনীক উত্তৰ দিলে অখিল গগৈয়ে। বিধায়ক নহলেও নাই, নিৰ্যাতিত জনতাৰ পক্ষত সদায় থিয় হ'ম। বিজেপিয়ে নিজে খিলঞ্জীয়া স্বীকৃতি দিয়া দেখি জনগোষ্ঠীক চলাইছে উচ্ছেদ। মুছলমানক নিৰ্যাতন চলালে হিন্দুৱে ভাল পায় বুলি ভাবে বিজেপিয়ে। উচ্ছেদৰ নামত সেয়ে মুখ্যমন্ত্ৰীয়ে উৎপীড়ন চলাইছে সংখ্যালঘুক। আদানীক মাটি দি গাদী সুৰক্ষিত ৰখাৰ চেষ্টা চলাইছে হিমন্ত বিশ্ব শৰ্মাই। প্ৰকৃত বাংলাদেশীক উচ্ছেদ চলালে ময়ো বুলডজাৰ লৈ যাম। ধুবুৰীৰ চাপৰৰ উচ্ছেদক লৈ অখিল গগৈৰ বিস্ফোৰণ। ৰাজ্যজুৰি অব্যাহত সংখ্যালঘু উচ্ছেদ অভিযান। কেতিয়াবা যদি বাংলাদেশীৰ নামত, কেতিয়াবা সন্দেহযুক্ত নাগৰিকৰ নামত চলিছে উচ্ছেদ। মঙলবাৰে ধুবুৰীত হোৱা উচ্ছেদৰ সময়ত সংখ্যালঘুৰ কাষত গৈ থিয় হৈছিল ৰাইজৰ দলৰ নেতা অখিল গগৈ। উচ্ছেদিত ৰাইজৰ খবৰ লোৱাৰ বাবে সামাজিক মাধ্যমত ব্যাপক ট্ৰলৰ সন্মুখীন হৈছে অখিল গগৈ। বিজেপি কংগ্ৰেছ উভয় দলৰ কৰ্মী অথবা সমৰ্থকৰ দ্বাৰা ব্যাপক ট্ৰলৰ সন্মুখীন হৈছিল অখিল গগৈ। পিছে এইবাৰ ট্ৰল বাহিনীক প্ৰত্যুত্তৰ দিলে অখিল গগৈয়ে। সংবাদমেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচ্ছেদৰ আঁৰৰ ৰাজনীতি ফাদিল কৰিলে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। এই উচ্ছেদ কৰা মাটি দিব তেওঁ আদানীক। উচ্ছেদ কৰা মাটি আদানীক দিবৰ কাৰণে, অৰ্থাৎ অসমৰ খেতিয়কৰ মাটি পুঁজিপতি আৰু কৰ্পৰেটৰ হাতত দিবৰ কাৰণে, প্ৰদূষিত কোনোবা ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে, আদানীক দিবৰ কাৰণেহে আচলতে এই মাটিৰ ওপৰত তেওঁ উচ্ছেদ চলাইছে। গতিকে যিবিলাক মানুহে ভাবি আছে যে মুছলমানৰ ওপৰত উচ্ছেদ কৰিলে এইটো বৰ ভাল কথা কৈছে, মুছলমানক শিক্ষা দিছে, তেওঁলোকে মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। যিবিলাক মানুহে ভাবি আছে যে মুছলমানৰ ওপৰত উচ্ছেদ কৰি যিখিনি মাটি উলিয়াব সেইখিনি অসমীয়া মানুহ বা খিলঞ্জীয়া মানুহে পাব, সেইটো অসমীয়া বা খিলঞ্জীয়া মানুহক দিবৰ কাৰণে উচ্ছেদ কৰা নাই। যদি অসমীয়া মানুহ বা খিলঞ্জীয়া মানুহক ইমান ভাল পালেহেঁতেন, লখিমপুৰত আহোম মানুহৰ ওপৰত এই বিজেপি চৰকাৰে উচ্ছেদ নকৰিলেহেঁতেন। গুণগুণ চেতিয়াহঁতৰ কঠীয়াৰ উচ্ছেদ নকৰিলেহেঁতেন। উচ্ছেদ কৰিছে বিজেপিয়ে নিজৰ ভোট গোটাবৰ কাৰণে, কাৰণ মুছলমানৰ ওপৰত আক্ৰমণ কৰিলে হিন্দুৱে বেছিকৈ ভোট দিব বুলি তেওঁলোকে বিশ্বাস কৰে। তেওঁলোকৰ সেইটো থিয়ৰী, সেইটো তেওঁলোকৰ ষ্ট্ৰেটেজি। অখিল গগৈৰ মতে নিৰ্যাতিত জনতাৰ খবৰ ল'বলৈ গৈ তেওঁ একো ভুল কৰা নাই। আদানী আম্বানীক মাটি গতাই নিজৰ গাদী সুৰক্ষিত কৰি ৰাখিছে মুখ্যমন্ত্ৰীয়ে। ধুবুৰীৰ চাপৰৰ উচ্ছেদিত লোকসকলৰ তেওঁ খবৰ ল'বলৈ গৈছে। কেৱল সংখ্যালঘুৱে নহয়, কোনো খিলঞ্জীয়াক যদি চৰকাৰে উচ্ছেদ কৰিবলৈ চেষ্টা কৰে তেন্তে জঁপিয়াই পৰিব তেওঁ। কোনোবাই ভোট নিদিয়ে বা ভোটত হাৰিবলগীয়া হয়, বিধায়ক হ'ব নলগীয়া হয়, তেতিয়াহ'লে মই তেনেকুৱা বিধায়ক নহ'লেও হ'ব। মই মানুহ হৈ থাকিব খোজোঁ, মানুহৰ বিপদৰ সময়ত মই থাকিব খোজোঁ। গতিকে যদি কোনোবাই ভাবে যে ৰাইজৰ দলৰ সভাপতি আৰু শিৱসাগৰৰ বিধায়কজনে উচ্ছেদ পীড়িত গুণগুণ চেতিয়াৰ লগত কথা পতাটো ভুল, উচ্ছেদ পীড়িত বড়ো মানুহবিলাকৰ লগত কথা পতাটো ভুল, উচ্ছেদ পীড়িত ৰাভা মানুহবিলাকৰ লগত কথা পতাটো ভুল, আৰু উচ্ছেদ পীড়িত সংখ্যালঘু মানুহৰ লগত কথা পতাটো ভুল, তেতিয়াহ'লে মই ক'ম যে তেনেকুৱা ভুল মই কৰিম। আৰু তাৰ কাৰণে যদি কোনোবাই ভোট নিদিয়ে, যদি বিধায়ক হ'ব নালাগে, তেতিয়াহ'লে মই বিধায়ক নহ'বলৈ প্ৰস্তুত। মই একেটা বস্তু বিচাৰোঁ যে আন দলবিলাকে, কংগ্ৰেছ দল বা AIDF, তেওঁলোকে একেটা ষ্টেণ্ড লওঁ। আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত উচ্ছেদ কৰিলেতো মই ডাইৰেক্টলি জাপ মাৰি তাত পৰিমগৈ। এতিয়া মুছলমানৰ ওপৰত উচ্ছেদ কৰোঁতে খবৰ ল'বলৈ গৈছোঁ, অলপ লাগি দিছোঁ, কিন্তু খিলঞ্জীয়া মানুহৰ ওপৰত উচ্ছেদ কৰক, আপোনালোকে নিজেই দেখিব, নিজেই দেখিব। আজিও কাজিৰঙাত যিমানবিলাক মিচিং মানুহ আছে, এক ঘৰৰ ওপৰত কাকো হাত লগাবলৈ দিয়া নাই। চবকে নটিচ দি দিছিলে। মিচিং মানুহ, কলিতা মানুহ, আহোম মানুহ, চাহ জনগোষ্ঠীৰ মানুহ কাজিৰঙাত এতিয়াও, আৰু আদিবাসী চাহ জনগোষ্ঠীৰ মানুহ আৰু বেংগলী মানুহ, তেওঁলোকৰ ওপৰত যেতিয়া হেৰি কৰিছিলে, মই নিজে অসমৰ মুখ্যমন্ত্ৰীক লগ ধৰি তেওঁলোকক কৈছিলে যে 6 লাখকৈ টকা দিম, তোমালোক চব উঠি দিয়া, নহ'লে ঘৰ ভাঙি দিম। মই নিজে ডিচিক ফোন কৰিছোঁ, ডিচিৰ পৰা কাগজ পত্ৰ লৈছোঁ, নিজে হিমন্ত বিশ্ব শৰ্মাক লগ কৰিছোঁ, কৈছোঁ যে কাজিৰঙাৰ এক ঘৰ খিলঞ্জীয়া মানুহৰ ঘৰ যদি আপুনি ভাঙিব খোজে মই নিদিওঁ আপোনাক। মই কৈছোঁ যে যদি সঁচাকৈ কাজিৰঙাক মাটি লাগে, তেতিয়াহ'লে আপুনি নেশ্যনেল হাইৱে অথৰিটিয়ে যিমান ক্ষতিপূৰণ দিয়ে সিমানকৈ ক্ষতিপূৰণ মানুহখিনিক দিয়ক। দুৰ্যোগৰ সময়ত কংগ্ৰেছ আৰু AIDF বিধায়কসকল উচ্ছেদিত পৰিয়ালৰ কাষলৈ নোযোৱাত দল দুটাৰ নেতৃত্বক চোকা সমালোচনা কৰে অখিল গগৈয়ে। অখিলৰ স্পষ্ট অভিযোগ, এই লোকসকলৰ ভোট লৈ আহিছে কংগ্ৰেছ আৰু AIDFে।
সেই দুৰ্যোগৰ সময়ত কংগ্ৰেছ আৰু AIUDFৰ নেতা বিধায়কসকল উচ্ছেদিত পৰিয়ালৰ কাষলৈ যোৱাটো উচিত আছিল। গৌৰৱ গগৈও উচ্ছেদিত লোকৰ কাষলৈ যাব লাগিছিল, কিন্তু কাৰ্যক্ষেত্ৰত সেয়া দেখা পোৱা নগ'ল। পঞ্চায়ত নিৰ্বাচনত 2-3টা ঠাইত ক'ৰবাত ইলেকশ্যনত উঠিছিলোঁ। সংখ্যালঘুসকলে ভোট দিয়ে কংগ্ৰেছ দলক, সংখ্যালঘুসকলে ভোট দিয়ে AIUDF দলক। কিন্তু দুৰ্ভাগ্যৰ কথা যে সংখ্যালঘুসকলৰ বিপদৰ সময়ত কিন্তু এই ৰাজনৈতিক দলবিলাক তেওঁলোকৰ লগত নাথাকে। আজি মই দৌৰি যাব নালাগিছিলে, দৌৰি যাব লাগিছিলে আমাৰ ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ আৰু সংখ্যালঘুৰ নামতে দল খোলা AIUDF যিটো দল, তেওঁলোকে গৈ তাত বহি থাকিব লাগিছিল। যদি সংখ্যালঘুৰ ঘৰ ভাঙে তেতিয়াহ'লে মইতো ভাবোঁ যে তেওঁলোকৰ এস্কেভেটৰৰ সন্মুখত তেওঁলোকৰ যিটো বুলডোজাৰৰ সন্মুখত কংগ্ৰেছ কৰ্মী, কংগ্ৰেছ নেতা, AIUDF কৰ্মী, AIUDF নেতাবিলাক আগফালে থিয় হৈ কোনো প্ৰত্যেক ঘৰ ভাঙিব নোৱাৰিব বুলি ক'ব লাগিছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা, মানুহে তাত হুলস্থুল লগাই আছে যে কিয় কংগ্ৰেছ অহা নাই, কিয় AIUDF অহা নাই। মই আহ্বান জনাওঁ ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু মোৰ সতীৰ্থ দল হিচাপে কংগ্ৰেছ দলক মই আহ্বান জনাওঁ, আমি একেই মৃত্যুজোঁটত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰি থকা বা মাজতে মৃত্যুজোঁটত আমি আছিলোৱেই। তো আমি আহ্বান জনাওঁ কংগ্ৰেছ দলক যে সংখ্যালঘুসকলৰ এই বিপদৰ সময়ত আপোনালোকে তেওঁলোকক অলপ সং দিয়ক, আপোনালোকে তেওঁলোকৰ লগত থাকক, আপোনালোকে তেওঁলোকক অকণমান খাদ্য পাতিত সহায় কৰি দিয়ক, আপোনালোকে তেওঁলোকক অলপ আইনগতভাৱে সহায় কৰি দিয়ক। বৰং উল্টাকে আমি ৰাইজৰ দলেহে যিমানকেইটা কেছ গোৱালপাৰাত কৰিছে চব ৰাইজৰ দলৰ কৰ্মীবিলাকে আমি কৰাইছোঁ। গোৱালপাৰাত যিমান মানুহক উচ্ছেদ কৰিলে, সমস্ত মানুহৰ যিমান কেম্প আছে সমস্ত কেম্পবিলাকত ত্ৰিপাল দিয়া। আনহাতে AVMCৰ এজন নেতাই লোকপিয়লত অসমীয়া ভাষা নিলিখাৰ ভাবুকি দিয়াক লৈ ক্ষুব্ধ হৈ পৰে অখিল গগৈ। শীঘ্ৰে এই নেতাজনক সংগঠনৰ পৰা বহিষ্কাৰ কৰাৰ দাবী কৰে তেওঁ, আৰু এই মানসিকতা থাকিলে এই সংগঠনবোৰৰ লগত কেতিয়াও সম্পৰ্ক নাৰাখে তেওঁ। ভাষা বুলি ক'ব, এই বক্তব্য যে মুছলমান ৰাইজৰ আৰু AVMCৰ বক্তব্য নহয়, এই কথাটো স্পষ্ট কৰি দিব লাগে আৰু মইনুদ্দিন আলীক অনতিবিলম্বে সংগঠনৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু যদি সেই নকৰে তেতিয়াহ'লে ডেফিনেটলি আমি AVMCৰ ভৱিষ্যতে যিকোনো কাৰ্যসূচীৰ বিৰুদ্ধে, যিকোনো কাৰ্যসূচীত আমি কেতিয়াও অংশগ্ৰহণ নকৰোঁ আৰু AVMCৰ লগত কেতিয়াও কোনো কথাতে সহযোগিতা নকৰোঁ। আৰু AVMC যে অসমৰ মানুহৰ পক্ষত নাই এই কথাটো আমি তেতিয়া স্পষ্টভাৱে সমগ্ৰ অসমৰ ৰাইজে। আনহাতে বান সাহায্য প্ৰদান কৰিবলৈ গৈ প্ৰশাসনৰ দুখত পৰা জীৱন চুতীয়াৰ ঘটনাৰ আঁৰত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন জড়িত থকাৰ অভিযোগ অখিল গগৈ। সমগ্ৰ সৰুপথাৰত এইগৰাকী বিজেপি নেতাই হিমন্ত বিশ্ব শৰ্মাৰ সাহসত চলাই আছে গুণ্ডাগিৰি। এপেক্স বেংকৰ MD হিচাপেও বেংকটো বিশ্বজিৎ ফুকনে লুটিপুটি খোৱাৰ অভিযোগ অখিল গগৈ। আৰু আপোনালোকে নাজানে বা আপোনালোকে আচলতে প্ৰচাৰো নকৰে ভালকে, এই যে সৰুপথাৰৰ যিজন MLA, সেই মানুহটো এটা পোৱালি ফেচিষ্ট বুলি আপোনালোকে নিশ্চয় নাজানে। এটা পোৱালি ফেচিষ্ট সৰুপথাৰৰ MLA জন। সৰুপথাৰত তেওঁৰ দাদাগিৰি আৰু গুণ্ডাগিৰি আৰু মাফিয়াগিৰি দেখিলে আপুনি আচৰিত হ'ব। তেওঁ মানে কোনো বিৰোধী শক্তিকে কথাও ক'বলৈ নিদিয়ে, মাৰ দিয়ে। তেওঁৰ টীম আছে মাৰ দিবলৈ যোৱা, দাদাগিৰি, মাফিয়াগিৰি। গতিকে এই সৰুপথাৰৰ MLA জনৰ এই দাদাগিৰিৰ ফলস্বৰূপে এই কামটো হ'বলৈ পাইছে। হিমন্ত বিশ্ব শৰ্মাই লাই দি দিছে, এপেক্স বেংকটোক লুটিপুটি খাবলৈ দি দিছে, টকা পইচা হৈছে, NRLটো পাই গৈছে। গতিকে এই মানুহটোৱে এনেকুৱা অত্যাচাৰ কৰে যে একদম সৰুপথাৰৰ মানুহে কিবা কথা ক'লে ডিঙিতে টেপা মাৰি ধৰেগৈ। গতিকে মই ভাবোঁ যে জীৱন চুতীয়া নামৰ যিজন মানুহে বানপানীত সাহায্য দিছে তেওঁক মই চেলুট জনাইছোঁ, তেওঁক আদৰণি জনাইছোঁ আমি ৰাইজৰ দলে। মুঠতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী সুৰক্ষিত কৰাৰ বাবে উচ্ছেদ চলাই থকাৰ অভিযোগ অখিল গগৈ। অসমৰ কোন কোন ঠাইত কিমান বাংলাদেশীয়ে মাটি বেদখল কৰি আছে, মুখ্যমন্ত্ৰীক সেই তথ্য ৰাজহুৱা কৰাৰ প্ৰত্যাহ্বান অখিল গগৈ। মই হিমন্ত বিশ্ব শৰ্মাক এটা কথা স্পষ্ট কৰি দিওঁ, যদি সঁচাকৈ তেখেতে বাংলাদেশীক উচ্ছেদ কৰে হিমন্ত বিশ্ব শৰ্মাৰ লগত উচ্ছেদ কৰিবলৈ ময়ো যাম। মই কেতিয়াও অসমত বাংলাদেশী থকাটো নিবিচাৰোঁ। সঁচাকৈ যদি বাংলাদেশীক উচ্ছেদ কৰি বিদেশীক আমি খেদিব পাৰোঁ তেতিয়াহ'লে তেনেকুৱা ধৰণৰ পুণ্যৰ কাম কৰিবলৈ ময়ো আছোঁ।
মই হিমন্ত বিশ্ব শৰ্মাক এখন তালিকা উলিয়াই দিবলৈ প্ৰত্যাহ্বান জনাইছোঁ যে আমুক ঠাইত আমুক বাংলাদেশীয়ে ইমান মাটি দখল কৰি আছে আৰু আমুক দিনা আমি উচ্ছেদ কৰিবলৈ যাম, অখিল গগৈ আহিব লাগে বুলি ক'ব লাগে। মই একেলগতে হিমন্ত বিশ্ব শৰ্মাৰ লগত উচ্ছেদ কৰিবৰ কাৰণে একেলগতে ময়ো আপোনাৰ বুলডোজাৰত উঠি ময়ো যাম। মই আপোনালোকক প্ৰত্যাহ্বান জনাই কৈছোঁ, সকলোকে কৈছোঁ যে মই উচ্ছেদ কৰিবলৈ যাম। মই কোনো মুছলমানৰ ভোট বিচাৰি বা পিছে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিব পাৰিবনে এই তথ্য? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।